এই ফুটা কৰি এটা নোহোৱা দিনত তোমাৰহে লীলা। এই বুধেশ্বৰৰ গেঞ্জি এটাই, তাকো পিঠিফালে 6টামান ফুটা। আজি 2টা গেঞ্জি কিনিম আৰু ভোলা ডাঙৰীয়াক 300 টকা ভাড়া দিম। ৰ'ব আপুনি 500 টকা এটা পাইছিল নেকি? 500 টকা নাই পোৱা। তাকেতো ৰ'ব, মই এই ডিজাইন মাষ্টৰৰ পৰা 3 টকা সুতত লৈছিলোঁ মই বোলো এই হৰকান্তৰ দোকানৰ পৰা গেলামালৰ মাল অলপ আনো, এটা ক'ৰবাত পৰি লাগে। মইতো দেখা নাই। ইটো হয় দিয়ে যাই আছে, ৰাস্তাততো আৰু প্ৰাণী এটাও দেখা নাই। ইজি পাইছে খাটাং। ভূতে ভাই, এই 500 টকাটো ডাঙৰ কথা নহয় জানে না। আচলতে মই নলবাৰীত যাব আহিছিলোঁ ডাক্তৰ থাকে। ডাক্তৰ তাত কি হ'ল? মোৰ ভাই কালিৰ পৰা বহুত কাহ হৈছে জানে না। বাপা ঐ, উশাহ চোৱা ল'ব পৰা নাই জানে না। চাওকচোন জ্বৰো হৈছে চাওকচোন। আপুনি কাকো নপদক, মোৰ ভাই কৰোণা হৈছে। মোৰ টকাটো জুনি পাইছে 500 টকাটো, তাৰোতো কোনো নহ'ব। এতিয়া তাক কথাটো জনাব লাগে জানে না। আগত বুদ্ধি খাটাবা ইফালে আমাৰ কেট পাই মোৰ কৰোণা সপোন দেখা পালা। তাৰ সপোনটো হয় মই কামত লগাই দিলো। কলাক ঠগাবা মোৰ বাপ্পা হৈ মোক খালাক দে। চব ফালে দি খালাক, সকলে ধুনি দিলাক। মই এতিয়া কি কৰো বাপ্পা? মই মৰলো দে। মৰণ নহয়, তোহাতিৰে চলি কথা মৰব। সন্ধ্যা পুৰুষে হতি মৰবি, কৰোণা হৈ মৰবি, কাহি মৰবি। হগ্নে খাওঁ মোৰ বাপ্পা মোক খালাক দে। মৰায় মই মৰলো দে। হগ্নে খাওঁ তাৰ বংশ উচিয়তে মৰব। এই বিধৱা দিদিৰ হাম এই পরে তার হপন হেন ফলব হক নে খাও এতে শেষ করে যাও। মোক মরণ নহাও গোজ মুড়াও মোর বাবা। ও মুখ বোতে শেষ করে গেল দে। হক নে খাও গোজ মুড়াও। হে ভগৱান, হলেই নেকি? এইহেন দুদিনৰ ৰাস্তাত 500 টকা পৰি থাকিলে তুমিওতো ল'বা। তুমিতো ভগৱান, মইতো সাধাৰণ নৰমনিছে। হে ভগৱান, বচাবা আৰু। এই বন্ধুৱে ৰখা লাগ দেই। কি হা কটাই কটলাকুচি গাঁওখন দেখোন মোৰ ঘৰত। হে মামা, আমি কটাই বন্ধুৱে ৰখিলো আপোনাক। ৰ'বতো লাগিবই। এতিয়া ধৰ তই বাছত যাবলৈ ৰ'ব লাগিল, ট্ৰেইনত যাবলৈ ৰ'ব লাগিল। ডাঙৰ মানুহৰ তাত ধনী মানুহৰ কাৰণে ৰ'বই লাগিব। আমি কিন্তু ৰখি ৰখি হ'লেও ট্ৰেইনত গৈছোঁ, বাছত উঠছোঁ।
ধনী ধনী মানুহৰ ঘৰো ৰখছো কাৰণ আমি দুইখা মানুহ না আৰম্ভণিতে য'ত নলগাবা হা একচুৱেল কথাটো ক এনা মই আৰম্ভ কৰোঁ এই ৰ তই আৰম্ভ কৰিব নালাগে তোৰ কথাবিলাক বেছি দুখীয়া দুখীয়া ঐ ভোলা তই আৰম্ভ কৰচোন কি আমি ভাবছো মানে কি জানে নহয় আমি সিদ্ধান্তই লৈছো সিদ্ধান্তই লৈছো দিয়ক খুৰীয়ে বৰকে কাহিছে এক চৰ মাৰিম হা খুৰীৰে কাহিছে মই আছো নহয় তই কিয় চিন্তা কৰিছ নহয় মানে কৰোণাৰ প্ৰতি ভয় ভাৱ এটা আছেতো সেইকাৰণে মাইকেলে সজাগ হৈছে হয় নেকি মোৰ দেখোন কিবা জ্বৰ জ্বৰ লাগছে উশানি খালে বা টান পাইছো আমি দেখোন একদম গতাই কৰোণাৰ লক্ষণ হে ঐ সিদ্ধান্ত লে তহঁতে কি সিদ্ধান্ত লৈছ সেইটো কচোন প্ৰথমতে ক খুৰা আপুনি কিন্তু কাকো সাহায্য নিদিলাক কিন্তু পেপাৰত নাম আহিছে ঠিকেই সেইকাৰণে আমি সিদ্ধান্ত লৈছো কি আপুনি এটা সাহায্য দিব আমাক ইয়েছ ইয়ক মানে চবকে দিবা নালগে আমাক 4টাকে দিয়ক বাকী আমি প্ৰচাৰ চলাম অন দা ৱে চবকে দিয়া খুৰা নিশ্চিন্ত থাকক টেনশ্যন নলব সাহায্য দিব লাগে সাহায্য মই দিম কিন্তু তহঁত 4টা নিদিওঁ ঐ ওলা 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 বুলি কৈছো না ওলা এ জো ৰ কোকে লিয়াই বেটা সাহায্য লাগে হে বৌ এই জ্বলা যত কেৰাচিন ঢালবা নাই ফিদে পুহাৰী বৈয়া চকুৰ কাৰণে মোৰ আজি এনে হ'ল কথা পিতা বুঢ়া বুধে মণ্ডল তোৰ মোৰ এই হাজ দুটা খাদ্যখিনিৰ ওপৰত চকু কিতা নিলাক না চব চুৰে হামাৰি কিনো কথা গেলা কহে কন কি কিতে নিলাক চুৰে কিতে নিলাক ঘুম পালি তো সগ্নীয়া সমৰণ নহয় চুৰৰ মই এখন ভৰি খাই ৰাখলো হৈ চিত্ৰৰ পৰা বিছনাৰ তলত টোপলাক এটা ধুইছোঁ ৰাতিপুৱা চকু মেলিয়ে বিছনাৰ তলত চাওঁ আজি ৰাতিপুৱা চকুকেইটা মেলোছি দৰ্জাখন খোলা হ'ব বুকখন কতে হিৰিকি গেল যা বিছনাৰ তলত চাওঁ যি এটা টোপলাও নাই কোন মৰণ নহয় মোৰ বিছনাৰ তলখন চেলকি লাগে বৌ কোন মৰণ নহয় হৰি হৰি কিনো কথা গেলা কবা লাগছা হে কন কি BPL ঘৰতো চুৰ আইছি হ'ব মই আৰু কেতিয়া BPL হ'লোৱে হে মাই আমাক দেখোন চৰকাৰৰ লিষ্ট বানবা অহা মানুহ গেলাই BPL বুলি কয় যাই যি নকক মোৰ বস্তুখিনি এই ডালি আৰু মাইকেলে চুৰ কৰছি তই চাৰবাৰমেন মোৰ ঘৰত দেখি চাই চাই গৈছিল শৰ্মায়া ইতা মই শৰ্মায়া তাক যাম কেছ দিম নেৰু বৌ তাক মই কাকো নেৰু এতিয়া তোমালোকে চন্দ্ৰবিন্দুৰ ব্যৱহাৰ শিকিলা মনত ৰাখিবা গাঁও যাওঁ এইবিলাক শব্দৰ ওপৰত চন্দ্ৰবিন্দু আছে কাৰণে ওটো নাকেৰে উচ্চাৰণ হয় যেনে গাঁও যাওঁ চুতীয়া হচেন্তিয়াতো অনুচৰ বিসৰ্গ শেষত আকৌ এবাৰ কৰিব কাটক 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 ইমান ধুনীয়াকৈ গৈ আছিলে আপুনি কাটক কাটক কৰি দিলে যে মই শিকা থকা অৱস্থাত আপুনি মাত মাতিছে কি এইটো ভুলতে ভুল হৈ গ'ল হে চুতীয়া আপুনি বহুত দেৰি শিকালে অলপ মই শিকাওঁ দিয়ক ছাৰ আপুনি বহুত সময় নষ্ট কৰিলে কেমেৰাৰ সন্মুখত শিকোৱা ইমান ধেমালি নহয় এই মইতো ভালেই এক্টিং কৰি আছিলোঁ আপুনিহে ভাল হোৱা নাই বুলি বাৰে বাৰে নাৰ্ভাছ কৰি দিয়ে ছাৰ এইবোৰ ভিডিঅ' আমি কিয় কৰিছোঁ এইবোৰ ভিডিঅ' ছাত্ৰ ছাত্ৰীৰ ওচৰলৈ নাযায় এইবোৰ ভিডিঅ' ডাইৰেক্ট BEEOৰ ওচৰলৈ যাব তাৰপিছত IASৰ ওচৰলৈ যাব গতিকে ভিডিঅ'বিলাক ভালকৈ কৰিব লাগিব কাৰণ তেতিয়াহে ওপৰ মহলাই গম পাব আমি ভালকৈ অনলাইন ক্লাছবিলাক কৰি আছোঁ গতিকে কৰক হেৰি এইবাৰ নেকাটিব নেকাটো এইটা কি করবি প্ৰতিশোধ শুন মণ্ডল মামাই আমাক যিমান বয়া ব্যৱহাৰ কৰিছে তাৰ প্ৰতিশোধ ল'ম বলা লকডাউনৰ সময়ত পুলিচে মোক যিমান কোবাইছে মোকতো পুলিচৰ ওপৰতো প্ৰতিশোধ ল'বাৰ মন যায় কিন্তু নৰি মণ্ডল খুৰাহাত হৈছে ধনী মানুহ ইচ্ছা কৰিলে চব কৰিব পাৰি আই ইচ্ছা শক্তি লাগিব তোৰ যদি ভয় নাপাওঁ মোৰ তাত এটা আইডিয়া আছে কচোন কওঁ দে কৌৱে ৰেখা খুৰী মানে মণ্ডল খুৰাৰ খুৰী একেটা দিন কাহি আছে না
মানুহ আদাৰ কৰিবা হা খুৰী টিভি হ বুলি প্ৰচাৰ কৰি দিব পাৰি নহয় অৰুণা হৈছি ঐ মোৰ মাই তোৰ মূৰাডাল দেখাতে নাই ডাঙৰ নহয় ভাই তোৰ আচলকে মাল আছে এডালত তে মই যাং ক'ত মৰিবা যা প্ৰচাৰ কৰিব যাং অলপমান কথাটো ভাবিবা দি অলপমান মাথা মাৰো কথাটো বেয়া হ'ব নেকি মন্দাল খুলৰ পাপৰ ভাগ খুৰী কিয় ল'ব কিহৰ পাপৰ ভাগাই আমি যদি কৰোণা হয় তেনেহ'লে চৰকাৰে গম পালি দেখোন 14 দিনৰ কাৰণে হস্পিটেলত ৰাখি দিব মণ্ডল খুৰাকো গিৰাক হিচাপে হস্পিটেলত লৈ নাযাব সেয়ে হ'ব আমাৰ প্ৰতি তাৰমানে তই তাহোঁ দুটাক নথৰা চাওক পেহী এনেকৈ সন্দেহৰ ভিত্তিত কাকো ধৰি আনিব নোৱাৰি সন্দেহ নহয় হৰমায়া তাহোঁ দুটাই মোৰ বস্তু চুৰ কৰিছে কিবা প্ৰমাণ আছে আপোনাৰ বস্তু যে ডালি মাইকেলে চুৰ কৰিছে কিবা সাক্ষী প্ৰমাণ আছে মানে কোনোবাই দেখিছে মোৰ ভাপ্পা হৈ কিহৰ প্ৰমাণ লাগে তোক হে তাহোঁ দুটাক মাতি আনি তই যদি 4টা কোব মাৰা মুখেদি হলে সঁচা কথা ওলব আৰু সিহঁতে যদি চুৰ কৰাই নাই সিহঁতক মৰাৰ কাৰণে মোৰ চাকৰিও যাব পাৰে হৈ দে এই আপি তিৰি গেলাই পুলিচৰ কাম কৰবাই নালকে ইমান ভয় তোৰ হে হৰমায়া শুন তই যদি এই ডালি মাইকেলক মাতি আনি পিটি পিটি যদি মই চুৰ কৰা বস্তুখিনি উলিয়াই দিবা নৰা ময়ো তোৰ গাঁৱত কথাটো ফাদিল কৰি কি ফাদিল কৰিব আপুনি তই যে সেই ৰাজীৱ বলা আপাটো আনিছিলি নিজৰ যি মৰত বুলি কৈছিলি মোৰ ঘৰত যাই যি মদ খাই মোক কৈছিল পেহী মই হৰমায়াৰ আকৌ মৰত চৰত নহয় তাই মোক মাতি অনাৰ কাৰণে মই মৰদৰে একো কৰিব আহিছোঁ একেলগে পঢ়াই কৈছিনে মনত ভালকে ভাব পঢ়ব দি মনত মোৰ কিন্তু খং উৎপদা কিহৰি পেক পেকা থাকিব লগা হৈছে চাউল নাই দালি নাই আলু নাই এইগিলা আনি দিলো দেখোন এতিয়া আৰু কিহৰ পেক পেকা থাকিব লগা হৈছে নহয় যি কি আজি 70 টাকা লৈ ফেলে বাজাৰ কৰি আনছি কালি কেলে কি কৰিব আৰু এই 70 টাকা লৈ আনছি কেকে ঘুৰে দিব হে আপনি ওতে মই কি কৰিব লাগে কম বাই সুদ ডাকাত কৰিব লাগে নাকি মই কোৱা নাই নহয় সুদ ডাকাত কৰিব লাগব বুলি ওতে মই কি কৰিব লাগে সবিয়া কি বুঝে না তো কিয় আজি আগৰ বা গেলিও তোমাৰ মান সন্মান যাব এই লকডাউনৰ মাজতে মানুহ 70 টাকাৰ বস্তুটো 150 টাকাকে বিক্ৰী কৰিছি আগতে বস্তুতে 80 টাকা মান লাভ কৰিছি হেখান বেপাৰটো তুমি কৰিবা নিদিলা ভাল চিন্তা মোৰত নুসুমাৱে 70 টাকাৰ মধুৰ বটলটো 500 টাকা দিলু মই কৰবা না দাও হুক নাই হুক নাই এই বিয়া কৰা মানুহ কয় দিও হুক নাপই এই হুক বোলা বস্তুটো বিয়াৰ দিনা হানে এই হুমজুতে চেজ হৈ গেছি মানুহ গিলা যেতিয়া অকমান ন হৈ যায় হৰিতে হুক গিলা নহা হৈ যায় আজি বিয়া হৈ আইবা দিন ধৰি যি পাইছো তাকে খাইছো যি দিছি তাকে পিনছো লুকুত তিৰি গিলা খানে সপ্তাহে নলবাৰীৰ বাজাৰত যাই ফেলে নতুন নতুন ব্লাউজ চাদৰ মেখলা শাৰী এগলাখান কিনি আনে আমি ৰুমেলাখান কিনবে গেলো পইচা নখোজো তুমি মোৰ লগত বিয়াই হ'ব নালগিছিলা এই গাঁৱজি কোনোবা এটা সেই গায়কক লাইন বেচিছিলা সেইটোৰ লগতে তুমি যাব লাগিছিল ভোলা ডাঙৰীয়া আহক আহক কওকচোন চক ভাই আপুনি মোক 2 মাহৰ ভাড়া দিব লগা হ'ল আজি দিয়ক নহয় মানে মই সেইগিলাখান আজি আকৌ নুনো মুঠতে আজি মোক ভাড়া লাগিবই লাগিব ভাড়াটো আপোনাক মই এতিয়াই দিব পাৰোঁ কিন্তু চৰকাৰী নিৰ্দেশ বুলি বস্তু এটা আছে নহয় কি চৰকাৰী নিৰ্দেশ হে নহয় আপুনি শুনা নাই জানো সেই ভাড়া ঘৰৰ মালিকসকলক ভাড়া ৰেহাই দিবলৈ কৈছে টিভি বাতৰি কাকতত দিয়ে আছে দেখোন হয় নেকি তেনেহ'লে যাওক চৰকাৰক আহি মোক কৈ যাবা দিয়ক দিম যাওক ৰেহাই ভোলা ভোলা তোৰ লগত মোৰ মোমাই ভাগিনৰ সম্পৰ্ক হয় নহয় আৰু তই এইবোৰ কি কৈ ফুৰিছ মামা কি হৈছে এগলাখান আহকচোন বহি ল'ব নবহো মই
এই অকণমান ৰঙালাও এটা আনিলেও তহঁতৰ কথা মনত পেলাই মামীৰে 80টা হ'লেও দি যায় আৰু ই সেই মামীয়েকৰ কথা নাপায় দেই হাই ৰ'বহে মামা কি হৈছে মই দেখোন তলা মুদা আকৌ বুজিয়ে পোৱা নাই লাজ নালাগে হা লাজ নালাগে য'তেই খাবি ত'তেই হেৰি কৰিবি ন মামীৰ কৰোণা হৈছে মামীৰ হয় নেকি মামা চাচোন কিটাৰ পেৰে বা হক দেখে হে অন্তত গাঁৱত এটা হ'লেও যি হলাক ফুট লাগিছে তোৰ মামীৰ কৰোণা চৰণা একো হোৱা নাই চব ইহঁতে প্ৰচাৰ কৰি ফুৰিছে বুজিছেনে এইকণ সময়তে খবৰ গৈ ডাইৰেক্ট নলবাৰী পালেগে এই মামীৰ যে কৰোণা হোৱা নাই সেইটো গাঁৱত প্ৰচাৰ কৰ নহ'লে টকা খৰচ কৰি এইবাৰ মই প্ৰচাৰ কৰিম গম পাই যাবি কি প্ৰচাৰ কৰিব যিটো কৈছো সেইটো কৰ প্ৰথমতে নহ'লে পিছত পস্তাবি শুনি লাগছি এখন ঘৰত শুনি লাগছি ভাড়া ৰেডি কৰ শনি পূজা পাতিব লাগি বহুত বেমাৰটো মানে ভাইৰাছটোৰ নাম কৰোণা নহয় শনিহে হ'ব লাগিছিল